হাজোৰ দিহিনত নৃশংস হত্যাকাণ্ড এসাঁজ ভাতৰ বাবেই লাঠিৰে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক। হাজোৰ দিহিনৰ ধৰণী পাবত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। মৃত মহিলাগৰাকীৰ নাম ৰিজুমা খাতুন। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী গৃহৰ লোকে লুৰ পাইপেৰে মৰিয়াই হত্যা কৰিলে ৰিজুমা খাতুনক। উল্লেখ্য যে ৰিজুমাৰ স্বামী তথা স্বামীৰ পৰিয়ালৰ লোকে দীৰ্ঘদিন ধৰি ৰিজুমাৰ ওপৰত চলাই আহিছিল শাৰীৰিক তথা মানসিক অত্যাচাৰ। আনকি বিভিন্ন সময়ত ৰিজুমাৰ স্বামীৰ পৰিয়ালে যৌতুক দাবী কৰি আহিছিল। এই অভিযোগ ৰিজুমাৰ পৰিয়ালৰ। আনহাতে হত্যাকাৰী স্বামী শ্বাহজাহান আলীয়ে সাংবাদিকক জনোৱা মতে দুপৰীয়া ভাত নিদিয়াৰ বাবেই খঙৰ ভমকত লাঠিৰে কোবাই হত্যা কৰে নিজ পত্নীক। ইতিমধ্যে ঘটনাস্থলীত হাজো থানাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী স্বামী শ্বাহজাহান আলীক আটক কৰি হাজো আৰক্ষী থানালৈ লৈ আনে। লগত কোন আছিল আৰু মই কাম কৰি আছিলোঁ, কাম কৰিব যাব ওলাইছিলোঁ। মোক অলপ ভাতকেইটা দি মই যাওঁ, પછી মই অলপ কাম কৰি আছোঁ অলপ পিছত দি আছোঁ তাৰপিছত অলপ পিছত সুধিলোঁ, তাৰপিছত কৈছে নিজে বাৰী খাব নোৱাৰা নেকি এনেকৈ কৈছে। তাৰপিছত আৰু অলপ ৰখিলোঁ, ৰখাতে কৈছে কি কেঙাত কাটি দি তাৰমানে মোক আহি পেলাই আগতে তাৰমানে মাৰিছিল মোক, লগতে মোক হাতৰ কাহিও মাৰিছে, বহুত তাৰমানে আৰু অত্যাচাৰ কৰিছে। কি নাম তোমাৰ? শ্বাহজাহান আলী। কিহেৰে মাৰিলে তুমি? মৰৰেদি মাৰিছে। কিমান দিনৰ পৰা মাৰপিট চলি আছিল দুয়োজনৰ মাজত? সেইটো মোটামুটি মোৰ বিয়া যাবৰ দিন ধৰিয়ে কাজিয়া চলি আছে। কিহৰ কাৰণে কাজিয়া লাগে? এনে মানে আৰু সৰু সৰু কথা। তুমি পইচা দাবী কৰিছিলা মানে টকা পইচা খুজি আছিলা নেকি? নাই নাই এইবিলাক নাই, সেইটোৱে কি ভাত নিদিয়াৰ কাৰণে? ভাত নিদিয়াৰ কাৰণে কথা তাৰমানে সহ্য নকৰে। মই কিবা এটা কথা ক'লে নুশুনে, মাৰি দিলা? অঁ মাৰি দিলো। বাইদেউ ঘটনাটো কি হৈছিল? ঘটনাটো মানে কি হৈছে, সেইটো আজি যিটো মাৰ্ডাৰ হৈছে সেইটো মোৰ সৰু ভণ্টি হয়। সিহঁতে বহুত অত্যাচাৰ কৰে, ল'ৰাটো অত্যাচাৰ কৰে, মাকে সৰুৱাকে, তাৰপিছত ওচৰতে বায়াক আছে, বায়াক ভিনীয়েকো কৰে, চাৰিটা বাইদেউ আছে ল'ৰাজনৰ, সেই চাৰিটাই তাৰমানে মিলি কেনে অত্যাচাৰ কৰে। লগতে অলপ যদি কিবা সৰু সুৰা কাজিয়া হৈছে লগে লগে জীয়েকবিলাক খবৰ দিয়ে, গোটেইবিলাকে আহি তাক মাৰধৰ কৰে। কিবা বস্তু যদি এতিয়া সৰুৱাকৈ আহিব, আহি কেনে ক'ব চাহ বনা, যদি কয় চেনি নাই তেতিয়াহ'লেও লাগি যায় সিহঁতে, বোলে কিয় চেনি নাই, সিদিনা আনিছিলোঁ চেনিবিলাক কি হ'ল, এনেকৈ সৰু সুৰা কথাটো আৰু সিহঁতে তাৰমানে মাৰধৰ কৰে। ল'ৰাটো মাৰিব নাহাতে আগতে দেউতাকে আহে মাৰিবলৈ, ল'ৰাটোৰ আহি কেনে ইমান মাৰপিট কৰে। আগতে বহুত মাৰপিট কৰিছে, কৰিলে তাই আহিবও নোৱাৰে, ভিতৰুৱা ৰাস্তা, গাড়ী মটৰ নচলে। আৰু কি কৰে, যিদিনা মাৰে তাইক সিদিনাখনে ভিতৰৰ পৰা তলা বাহিৰৰ পৰা তলা লগাই থৈ দিয়ে, তাইক বাহিৰত ওলাব নিদিয়ে, ওচৰ চুবুৰীয়াৰ লগত কথা পাতিব নিদিয়ে, আৰু কোনো মানুহ সিহঁতৰ ঘৰত যাবও নিদিয়ে। এতিয়া আমিও যদি যাব খোজোঁ বাইদেউ হিচাপে, তাই কয় বাইদেউ আহক, আমি নাযাওঁ কিয়, শাহুৱাকে আমি গেলে ইমান বেয়াকৈ গালি দি থাকে। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ। সেই বুলি আমাৰ ঘৰৰ মানুহ নাযায়, তাইকো আহিব